শিবসাগরকে ধুবড়ি করব। কংগ্রেসে যোগ দিয়ে এরকমই মন্তব্য করেছিলেন আমসুর প্রাক্তন সভাপতি রেজাউল করিম। স্বাভাবিকভাবেই এই মন্তব্যে রাজ্য জুড়ে তীব্র প্রতিক্রিয়া। কংগ্রেসকে চেপে ধরে শাসক দল, বিজেপি সহ একাধিক জাতীয় সংগঠন। চাপে পড়ে রেজাউলের বিরুদ্ধে সুর চড়ান বিরোধী দলনেতা দেবব্রত শইকিয়া ও প্রদ্যুৎ বরদলৈ। তাঁদের দাবি, রেজাউল বিজেপির এজেন্ট হয়েই কংগ্রেসে যোগ দিয়েছে। এতে অপমানিত হয়ে কংগ্রেস ত্যাগ করেন প্রাক্তন আমসু নেতা। তার অভিযোগ, দেবব্রত ও প্রদ্যুৎ দুজনেই বিজেপির এজেন্ট। দলৰ দলপতিটা বাধা কিয় প্ৰদান নকৰিলে? দলৰ সভাপতিক পত্ৰ পিছদিনাখন দুদিন পিছত লিখিব পাৰে, দুদিন আগত কিয় তেওঁ লিখিব নোৱাৰিলে? কাৰণ দেৱব্ৰত শইকীয়া এই বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছ দলটোক আগবাঢ়ি যাব নিদিয়া, কংগ্ৰেছ দলটোক থানবান কৰিবৰ কাৰণে ঠিকা লৈছে। স্পষ্ট কথা, ঠিকা লৈছিল। কাৰণ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। রেজাউলের মন্তব্য নিয়ে দেবব্রত শইকীয়ার প্রতিক্রিয়া। মই একো মন্তব্য নিদিওঁ এইবিলাক বিষয়টোলৈ। সময়ত সকলো কথা ৰাইজে গম পাব। ধৈৰ্য ধৰিব লাগে। ৰাজনীতিত ধৈৰ্য ধৰাটো বহুত প্ৰয়োজন। ধৈৰ্য ধৰিব লাগে, সেইটোৱে মই কওঁ। তেখেতে অলপ ধৈৰ্য ধৰিব লাগিছিল। তেখেতে গুচি গ'ল, সোমাইছিলে কিবা এটা ভাবি, ওলাই গ'ল কিবা এটা ভাবি। কি কাৰণে গ'ল মই নাজানো। এদিকে রেজাউলকে ডিফেন্ড করল এআইইউডিএফ। বিধায়ক রফিকুল ইসলামের মতে, রেজাউলের মন্তব্যের মূল্যায়ন করতে পারেনি কংগ্রেস। এইটো হ'ব নালাগিছিল আৰু সেই কথাটো স্পষ্ট হ'ল যে কংগ্ৰেছৰ মজিয়াত এজন সংখ্যালঘুৰ যুৱক গৈ সংখ্যালঘুৰ সমস্যাৰ কথা যদি ক'ব নোৱাৰে, এতিয়া শিৱসাগৰ আমি লৈ অসমবাসী গৌৰৱ কৰোঁ। তাতে শিক্ষাৰ হাৰ অসমৰ ভিতৰত সৰ্বাধিক, বহুত বেছি। শিৱসাগৰৰ মানুহখিনি চিভিলাইজড, সভ্য, ভাল, এইখিনি আমি জানো, গোটেই অসমে জানে। এতিয়া যদি পিছপৰা এখন জিলা শিৱসাগৰৰ দৰে কোনোবা বনাব খোজে, এতিয়া পিছপৰা অসমৰ এখন জিলা, সেইখনতো অসমৰ বাহিৰত নহয়। রেজাউল ইস্যুতে গৌরব গগৈকে নিশানা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ও আসু সভাপতি উৎপল শর্মার। ৰেজাউল কৰিম চৰকাৰে ৰিজাইন দিয়াটো পিছৰ কথা, কিন্তু গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল। এতিয়াতো ৰিজাইন দিলে নিজে শ্বহীদ হৈ গ'ল বুলি ক'ব। কিন্তু শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছত যোৰহাটৰ MP হিচাপে গৌৰৱ গগৈ ৰেজাউল কৰিমক পাৰ্টিৰ পৰা ধাক্কা দি উলিয়াই দিব লাগিছিল। ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা চূড়ান্ত আপত্তিজনক বক্তব্যটো আমাৰ চকুত পৰিছে। কিন্তু আমি ৰেজাউল কৰিমক সকীয়াই দি বা তেওঁক তোলা ধুনা দি তেখেতক প্ৰাসংগিক কৰিব বিচৰা নাই। তেওঁ যি উদ্দেশ্যৰে সৈতে যিখিনি লোকক সন্তুষ্ট কৰিবলৈ বক্তব্যটো ৰাখিছিল, তেওঁৰ নিজৰ স্বাৰ্থটো সিদ্ধি হোৱাৰ পিছত ধুনীয়াকৈ বক্তব্যটো প্ৰত্যাহাৰ কৰি লৈছে। গতিকে তেওঁৰ স্বাৰ্থ সিদ্ধি হৈ গৈছে। আমাৰ বুনিয়াদী প্ৰশ্ন আছে গৌৰৱ গগৈৰ প্ৰতিহে। গৌৰৱ গগৈ ডাঙৰীয়া সেইদিনাখন সেই সভাখনত উপস্থিত আছিল, যিখিনি সময়ত শিৱসাগৰক ধুবুৰী বনাম বুলি চূড়ান্ত আপত্তিজনক মন্তব্যটো ৰেজাউল কৰিমে কৈছিল। সেইখিনি সময়তে তেওঁক বাধা দি মন্তব্যটো প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দিয়াৰ সৎসাহসকণ কিয় নহ'ল, সেই প্ৰশ্নটোহে আমি সুধিব বিচাৰিছোঁ। রাজনৈতিক দরজায় চাপে অসম প্রদেশ কংগ্রেস। রেজাউল ইস্যু আগামী নির্বাচনে কি প্রভাব ফেলে তা হবে লক্ষণীয়। ব্যুরো রিপোর্ট, NK টিভি বাংলা।